গুড ইভিনিং বন্ধুসকল আজি বহুত দিন পিছত ভিডিও বনাইছো তো বনাব লৈছো ইফালে দেখুৱাইয়া বনাব লৈছো চিকেন স্যুপ তো এনেকে প্ৰথমতে এনেকে সৰু সৰুকে হাৰ্ডিৰ পৰা মাংসখিনি আঁতৰাই লৈছো লোৱাৰ পিছত সৰু সৰুকে এনেকে কাটি লৈছো মানে বতৰ চেঞ্জ হোৱাৰ কাৰণে মানে সবৰে চৰ্দি লাগি গৈছে তো এইটো চিকেন স্যুপ বনাম এতিয়া তো আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত নিজে চিকেন স্যুপ বনাই মানে খালে চিকেন স্যুপটো খালে মানে গলটো অলপ ভাল লাগিব আৰু তো এইদৰে চিকেন স্যুপ বনাবলৈ মই ৰেডি কৰি আছো ইপিনে চাব পাৰে মাংস সৰু সৰু কাটি লৈছো এনেকে বেছি মাংস লোৱা নাই অলপ মাংস লৈছো তো আপোনালোকে ট্ৰাই কৰিব কি কি বস্তু লাগে একচুয়ালি গলটো ফ্ৰেছ হোৱাৰ কাৰণে বনাই আছো এটা খাই কিনে গলটো অলপ ভাল লাগে মানে এনেকুৱা হৈছে গলত এনেকুৱা লাগিছে যে গলত কিবা মানে লাগি থকাৰ নিচিনা লাগি আছে সো চিকেন স্যুপ খাই দিম বুলি বনাই আছো চাই থাকিব ভিডিওটো কন্টিনিউ স্কিপ নকৰাকে চাই থাকক কি কি বস্তু দিব লাগে দেখাই আছো আপোনালোকক লোকল ইয়াতে দি দিলো জলকীয়া ফালি দিছো অলপ হালধি গুড়া দিছো তাৰ পিছত শুকান জলকীয়া গুড়ি দিছো তো এনেকে এতিয়া লাহেকে এনেকে বইল হ'ব দিম তুলি গৈছে ইয়াতে গোটেইখিনি মছলা দি দিছো এতিয়া তো এনেকে লাহেকৈ ইয়াৰ মানে তাপটো কমাই কিনে ইয়াক ধুনীয়াকে উতলিব দিম মাংসখিনি সিজি যাব ধুনীয়াকে অলপ সময় ইয়াক ঢাকি দিছো মানে একচুয়ালি স্যুপটো এই কাৰণে বনাইছো মানে গলটো বহুত জাম হৈ আছে তো এনেকে স্যুপ বনাই খালে গল চৰ্দি বা গলত এনেকে লাগি থকা বিলাক মানে ভাল লাগে আৰু মানে ভাল পায় এতিয়া গলটো ক্লিয়াৰ হৈ যাব আৰু তো বন্ধুসকল ইপিনে স্যুপ ফাইনালি ৰেডি হৈ গল চাওক কি ধুনীয়া হৈছে এইটো এতিয়া এইটো হৈছে চিকেন স্যুপ ধুনীয়া হৈছে কালাৰ ইয়াৰ টেষ্ট চাওক ইয়া মই ওলাই লৈছো কিছুমান মছলা অলপ ইয়াত দিব পৰা নাই মই কাৰণ ইয়াত দিব লাগিছিলে জালুক দিব লাগিছিলে জালুক নাছিল তো জলকীয়া পাউডাৰ এড কৰিছো লৈ লৈছো গিলাসত দিয়া চাব পাৰে ওয়াও তো এইদৰে আপোনালোকেও ঘৰত এনেকে স্যুপ বনাই ট্ৰাই কৰিব পাৰে খুবই সহজ এয়া চাওক মই লৈ লৈছো গিলাসত ইয়া মাংসখিনি ধুনীয়া বইল হৈ গৈছে এয়া চাওক চিকেন স্যুপ এতিয়া ট্ৰাই কৰিম খাই চাম কেনেকুৱা লাগে প্ৰথমবাৰ স্যুপ বনাইছো কিন্তু সাকসেস আৰু তো এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবলৈ প্লিজ যিসকলে নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ইয়া হৈছে চিকেন স্যুপ বহুত টেষ্টি হয় তো এনেকুৱা ফুড ব্লগ চাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ